নমস্কাৰ। বৰ্তমান আমি উপস্থিত আছোঁ ছয়গাঁও উন্নয়ন খণ্ডৰ এয়া কাৰ্যালয়ৰ সন্মুখত। এয়া হ'ল অসম চৰকাৰৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ছয়গাঁও উন্নয়ন খণ্ড। এয়া হ'ল তেওঁলোকৰ কাৰ্যালয়ৰ সন্মুখত আমি উপস্থিত আছোঁ। এটা গুৰুত্বপূৰ্ণ অভিযোগ আহিছে। এগৰাকী অৰাজনৈতিক সংগঠনৰ নেতাই এটা গুৰুত্বপূৰ্ণ অভিযোগ দাখিল কৰিছিল যোৱাকালি ফেচবুক মাধ্যমেৰে। কাৰণ এই উন্নয়ন খণ্ডটোৰ পৰা নাতি দূৰত, মই আনখন স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰিছোঁ, নাতি দূৰত এটা উদ্যোগ স্থাপন কৰা হৈছে আৰু এই উদ্যোগটোৱে বেআইনীভাৱে তেওঁলোকৰ যিবিলাক ৱেষ্টেজ সামগ্ৰী আছে, যিবিলাক বিষাক্ত পানী আছে, এইবিলাক পানী এই উন্নয়ন খণ্ডৰ অন্তৰ্গত এটা পুখুৰীত তেওঁলোকে পেলাইছে, কোনো অনুমতি নোহোৱাকৈ পেলাইছে। কিন্তু আচৰিত কথা, এই উন্নয়ন খণ্ডৰ যিগৰাকী বিষয়া আছে, এই বিষয়াগৰাকীয়ে এতিয়ালৈ মুখ খোলা নাই, এতিয়ালৈ কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। আমি তেওঁৰ লগত বাৰে বাৰে আমি যোগাযোগ কৰিছোঁ। তেওঁ এতিয়ালৈকে এই যি উদ্যোগটোৱে এই ৱেষ্টেজসমূহ এই পুখুৰীটোত পেলাইছে, এই ৱেষ্টেজসমূহ পেলোৱাৰ ক্ষেত্ৰত তেওঁ এতিয়ালৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। আচৰিত কথা, অসম চৰকাৰৰ MGNREGA আঁচনিৰ অধীনত এই পুখুৰীটো, আনখন স্ক্ৰীণত দেখুৱাই থকা এই পুখুৰীটোত প্ৰায় 8 লাখ টকা ব্যয় সাপেক্ষেৰে কাম কৰা হৈছিলে। ইয়াৰে যিবিলাক বাউণ্ডেৰী বেৰ দিয়া হৈছিলে, এইবিলাক 8 লাখ টকা ব্যয় সাপেক্ষেৰে এইবিলাক কাম কৰা হৈছিলে। যিহেতুকে আপোনাৰ অফিচৰ পৰা নাতি দূৰত এটা পুখুৰী, MGNREGA আণ্ডাৰ এটা পুখুৰীত কিছু ৱেষ্টেজ পেলোৱা বুলি ফেচবুক মাধ্যমেৰে আমি জানিব পাৰিছোঁ। এই সন্দৰ্ভত আপুনি কি ক'ব? মানে একচুৱেলি কথাটো এনেকুৱা, মোৰ কালি ট্ৰেইনিং আছিলে, যদি দেওবাৰে কিবা কৰিছে সেইটো আমি গম নাপাওঁ। পিছত আমাৰ সোমবাৰে যেতিয়া অফিচ খুলিছে, কিন্তু মোৰ সেইদিনাখন মোৰ ট্ৰেইনিং আছিলে SIPRDত, কিবা ট্ৰেইনিং এটাৰ কাৰণে গৈছিলোঁ। মোৰ লগে লগে আমাৰ ষ্টাফৰ মানুহে আমাক জনোৱাৰ লগে লগে মই তেখেতলোকক পঠিয়াই কামটো বন্ধ কৰালোঁ। আৰু তেখেতলোকে ষ্টেট পেলাইছে, এইটো হয় দেখিছোঁ। আৰু পেলোৱাৰ লগে লগে যিহেতু তেখেতলোকে মোক অফিচৰ ষ্টাফ পঠিয়াই মই কামটো বন্ধ কৰাইছোঁ আৰু বৰ্তমানলৈকে কামটো বন্ধ। যিটো ইণ্ডাষ্ট্ৰী পেলাইছে ইণ্ডাষ্ট্ৰীটোৰ নাম কি? KMR এছ'চিয়েটছ। আপোনাৰ পৰা এটা সৰু প্ৰশ্ন এটা জানিব বিচাৰিম। যিটো ইণ্ডাষ্ট্ৰী ইয়াতে হৈছে, তেওঁলোকে যিটো নিৰ্মাণ কাৰ্য চলাইছে, এয়া পঞ্চায়তৰ পৰা অনুমতি লৈছিলেনে? এইটো বৰ্তমানলৈকে লোৱা নাই। লোৱা হোৱা নাই। হয়, এইটো কি কৰিছে তেখেতলোকেহে জানিব। এনে পঞ্চায়তৰ পৰা ল'ব লগা নিয়ম আছেনে নাই? এইটো ধৰক, এতিয়া আমি কেতিয়াবা আহিলে সৰু সুৰা NOC-বিলাক দিওঁ। এতিয়া এইবিলাক ডাঙৰ কোম্পানীৰ কথাটো আমি গম নাপাম, কাৰণ এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো ইষ্টাব্লিছমেণ্ট বা তেনেকুৱা ধৰণৰ কোম্পানী আমাৰ ইয়াত হোৱা নাই। মই সেয়ে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ, এনেকুৱা ধৰণৰ উন্নয়ন খণ্ডৰ যিবিলাক BDO আছে, যিবিলাক উন্নয়ন খণ্ডৰ বিষয় আছে, তেওঁলোকক নাকি লগাবৰ সময় আহিছে। কাৰণ তেওঁলোক এতিয়া বৰ্তমান বণিক গোষ্ঠীৰ পকেটত সোমাই পৰিছে। এই সন্দৰ্ভত মই পুনৰাই কৈছোঁ, ছয়গাঁও উন্নয়ন খণ্ডৰ যিগৰাকী বিষয়া আছে, তেওঁ এতিয়ালৈকে মুখ খোলা নাই। আৰু এই যি ৱেষ্টেজ সামগ্ৰীসমূহ উদ্যোগটো নিৰ্মাণ অৱস্থাত থকা উদ্যোগটোৱে ইয়াতে পেলাইছে, এই ক্ষেত্ৰত তেওঁ এতিয়ালৈকে কোনো ধৰণৰ অভিযোগনামা দাখিল কৰা নাই, ঊৰ্ধ্বতম কৰ্তৃপক্ষক কোনো ধৰণৰ তেওঁ যোগাযোগ কৰা নাই। তেওঁলৈ আমি যোগাযোগ কৰোঁতে তেওঁ এটাই কথা কৈছে, তেওঁ হেনো 3 দিন সময় দিছে। কিন্তু মই তেওঁৰ পৰা বাৰে বাৰে এইটো কথা জানিবলৈ চেষ্টা কৰিছিলোঁ যে আপুনি যে 3 দিন সময় দিছে, এয়া অসম চৰকাৰৰ গাইডলাইনত লিখা আছে নেকি, কিবা নটিফিকেশ্যন আছিল নেকি? তেওঁ কোনো ধৰণে এই ক্ষেত্ৰত কোনো মাত মাতিবলৈ পৰা নাছিলে। সেয়ে মই অনুৰোধ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে বিভাগীয় মন্ত্ৰীক মই অনুৰোধ জনাইছোঁ, এনেকুৱা ধৰণৰ BDO, যিবিলাক BDO বৰ্তমান উদ্যোগ প্ৰতিষ্ঠানৰ মালিক পক্ষৰ পকেটত সোমাই পৰিছে, এই লোক BDOসমূহৰ ওপৰত, এই লোক বিষয়াসমূহৰ ওপৰত অনতিপলমে পদক্ষেপ গ্ৰহণ কৰিব লাগে। আৰু এইখিনি কৈ মই প্ৰাৰ্থনা মেলনি মাগিছোঁ। ধন্যবাদ।